प्रणाम हो ए शंकर गुरु हो यार भक्त परम श्रद्धार उपस्थित थका समूह नामधर्मी राइज आमी आपनालोকৰ মাজত পোন প্ৰথমে ৰামায়ণৰ নাম এটি গাবলৈ ওলাইছো। আপোনালোক সকলোৱে জানে ৰজা দশৰথৰ পুত্ৰ আছিল राम लक्ष्मण भरत और शत्रुघ्न और সেই रामर पुत्र আছিল लव और कुश और তেওলোকৰ সেই গোটেই ৰঘুবংশ কেনেকৈনো ধ্বংস হৈছিল সেই নামটি আমি আপোনালোকৰ আগত পৰিবেশন কৰিম। যদি অজানিতে কিবা ভুল ভ্ৰান্তি ৰৈ যায় ক্ষমা কৰি দিব। আৰু এদিনাখন লৱ ৰজাক চাই কুশে কৈছিল কি কৈছিল হেৰা দাদা অ মৰমৰে অ দাদা মোৰ অ শুনা চাৰিওফালে আছে দাদা আৰু পহে নগৰ চাৰিওফালে আছে দাদা আৰু পহে
দক্ষিণ পশ্চিম দিশৰে যাওক দক্ষিণ পশ্চিম দিশৰে যাওক আৰু তাৰ পিছত পূব দিশেই গমন কৰ গৈ গৈ নগাৰে যাত উপস্থিত হইলা হাতে বস্ত্ৰ লৈ নগাৰা জীয়ৰী চাওকচোন ৰাইজ সেই গা ধুবলৈ যোৱা ছোৱালীবোৰৰ ভিতৰত সেই নগাৰাজ্যৰ ৰজাৰ জীয়ৰী কাদম্বৰীও আছিল স্নান কৰি সকলোৱে যাবলৈ ওলা স্নান কৰি সকলোৱে যাবলৈ ওলা হঠাতে বেঘয়ক ৰাজকুমাৰীক এৰি হবে ভিৰাই লৈ দিলা ৰক্ষা কৰা চাই কৈছিল কি কৈছিল হেৰা সুন্দৰী এইফালে আহা হেৰা কন্যা এইফালে আহা